ওয়েলকাম টু নিহাৰিকা চিল্ক ফেক্টৰী। আজি এনাদাৰ কাপোৰ এযোৰৰ কাৰণে মই আহিছোঁ। এইটো কাপোৰযোৰৰ ডিজাইনটো হয় ওচৰতান। এইটো মই লেমন গুণা আৰু চিলভাৰ গুণা দুটা ইউজ কৰিছোঁ। এইটো লেমন গুণা হয়, এইটো চিলভাৰ গুণা হয়। একচুৱেলি এইটো তিনিডাল গুণা থাকে, এইটো দুডাল থাকে। এইটো 5ডাল গুণা মিক্স কৰি এটা গুণাৰ কালাৰ কৰিছোঁ আৰু সেই গুণাটোৰ ফাইনেলিও এইটো কাপোৰযোৰত লুক হয়। এই কাপোৰযোৰত যদি মই লেমনৰ ঠাইত যদি গল্ডেন দিলোঁ হয়, এইটো গল্ডেনটো বেছি ওলাব আৰু কপাৰ দিলে কপাৰ বেছ হ'লে। গতিকে এই কাপোৰযোৰ বনাইছোঁ মই। এইটো কালাৰটো আপোনালোকে দেখিব। এই কালাৰটো এটা ধুনীয়া লাইট কালাৰ হয়, জোৰোণ শ্বেডৰ টাইপৰ কাপোৰযোৰ হয়। গতিকে এই কাপোৰযোৰ বনোৱাৰ কাৰণে এটা পাত ইউজ কৰিছোঁ। এইটো বাণী পাত হয়, যিটো বোৱা হয়। আৰু ইয়াত তিনিটা মিনাৰ কালাৰ আছে। মিনাৰ কালাৰ হ'ল এই তিনিটা কালাৰৰ মিনাত কৰিছোঁ। কিন্তু ইয়াৰ শালখনৰ যিটো দিগ হয়, এই দিগৰ কালাৰটো হোৱাইট নহয়, এইটো মানে ক্ৰীম কালাৰ হয়। এই ক্ৰীম কালাৰ শালত এই কালাৰ পাতটো বোৱাৰ পিছত এইটো বহুত ধুনীয়া এটা কালাৰ ওলাইছে। আৰু এনেকুৱা কালাৰবিলাক একচুৱেলি এই দিগটো আমি বগা শালতহে কাপোৰবিলাক বোৱা হয়। বগা শালত বোলে ইয়াতকৈ অলপমান কালাৰটো লাইট হ'ব। গতিকে এনেকুৱা যদি ডিফাৰেঞ্চ দিগৰ শালৰ মানে ফেক্টৰীত থাকে, দিগৰ কালাৰবিলাক যদি ডিফাৰেঞ্চ থাকে, তেতিয়াহ'লে যিবিলাক বাণীপাত বোৱা যাব, তেতিয়াহ'লে কাপোৰবিলাকৰ সদায় একোটা ইউনিক মানে কালাৰ পোৱাৰ এটা চান্স থাকে। গতিকে এই হিচাপত মই এই কাপোৰযোৰ বগা দিগৰ শালত নবনাই এইটো মই এখন ক্ৰীম কালাৰ শালত বনাইছোঁ। আৰু গুণাটো মই লেমন গুণা 3ডাল, চিলভাৰ গুণা 2ডাল মিক্স কৰি, যিটো এণ্টিক কয়। একচুৱেলি এণ্টিক শব্দটো বহুতে কয়। এণ্টিকটো একচুৱেলি মিক্সিং গুণা হয়। মিক্সিং গুণাটোৰ এইটো মানে কাপোৰযোৰ বনাইছোঁ। আচলত মই মিনাৰ কাম কৰিছোঁ, বডিটো মিনা কৰা নাই, আৰু মই ছাইড পট্টিটো মিনা কৰি দিছোঁ। গতিকে এইযোৰ কাপোৰৰ বিশেষ আৰু বেলেগ একো নাই। এইযোৰ কাপোৰৰ শ্ব' কৰাৰ কাৰণে আজি মই লাইভত আহিছোঁ। মই কাপোৰবিলাক বনাই কোনটো প্ৰচেছত বনাই, সেই প্ৰচেছবিলাকহে একচুৱেলি মই মোৰ ভিডিঅ'বিলাকত সদায় পাব আপোনালোকে, কেনেকুৱা প্ৰচেছত কাপোৰবিলাক বনোৱা হয়। আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আগন্তুক এনেকৈ ভিডিঅ' বনাই দি থাকিম মই। গতিকে আজিলৈকে ইমানখিনিয়ে এৰিছোঁ।